এটা আমি 29 তাৰিখৰ পৰীক্ষাৰ বাবে এটা পেছেজ লৈ আহিছো আচলতে এইটো এটা ক্লজ টেষ্ট হয় ক্লজ টেষ্ট বুলি কোৱা হয় ইয়াক ক্লজ টেষ্টত আচলতে কি হয় এনেকৈ এটা পেছেজ দিয়া থাকিব তাতে এনেকুৱা নাম্বাৰ দিয়া থাকিব 1 2 3 4 কেতিয়াবা কুৱেশ্যন 5টাও দিব কেতিয়াবা কুৱেশ্যন 4টাও দিব মই 10টা লৈছো বুজাবৰ বাবে এইটো প্ৰেগ্ৰাফ লৈ লৈছো এতিয়া এই পেছেজটো আমি বুজি ল'ম যে ইয়াতে কেতিয়াবা কি দিব প্ৰিপজিশ্যন দিব কেতিয়াবা ভাৰ্ব দিব বি ভাৰ্ব দিব কৰিবলৈ মাজত কেতিয়াবা কিছুমান ৱৰ্ড দিব ভকেবুলাৰী দিব কোনটো মানে প্ৰপাৰলি বহিব সেইটো আমি বুজাব লাগে উপযুক্ত ঠাইত সেইটোৱে হ'ল ক্লজ টেষ্ট এতিয়া আমি এই যিটো আমাক দিছে এই ক্লজ টেষ্টটোত আমি চাম প্ৰথমটো চাওক ইয়াত কি দিছে চাইল্ডহুড ইজ এ টাইম when there are dash responsibilities to make life difficult অৰ্থাৎ লৰালি কালটো হৈছে কি এটা বা শৈশৱ কাল বা লৰালি কালটো হৈছে এনে এক সময় যেতিয়া জীৱনক কঠিন কৰি তুলিবলৈ প্ৰায় দায়িত্ব নাথাকে মানে জীৱনটোৰ ওপৰত তেওঁলোকৰ ইমান বিশেষ ৰেছপন্সিবিলিটি বোলা বস্তুটো নাথাকে প্ৰায় নাথাকে গতিকে প্ৰায় নথকা কথাটো ইয়াত কিহে বুজাব ফিউৱে বুজাব সেইকাৰণে এই 1 নম্বৰতে আমি কি বহুৱাই দিম ফিউটো ব্যৱহাৰ কৰিম if a child does good parents যদিহে এজন ছাত্ৰৰ বা মানে এজন শিশুৰ if a child does good parents যদি ভাল পিতৃ মাতৃ হয় মানে পিতৃ মাতৃ যদি ভাল থাকে আৰু যদি কি কৰে he is fed ধুনীয়াকৈ খোৱা বোৱা কৰে চোৱা চিতা কৰে তেতিয়া কি হ'ব আৰু মৰম কৰে whatever he may do তেওঁ লাগিলে যিয়ে নহওক তেওঁ মানে শিশু এটা কথা কোৱা হৈছে শিশুক যে মৰম কৰে সেইবিলাকৰ কথা কোৱা হৈছে হয় না যদি শিশুটোৰ ভাল পিতৃ মাতৃ থাকে তেওঁক খুৱাই দিয়া হয় মানে খোৱা বোৱা কৰা হয় চোৱা চিতা কৰা হয় মৰম কৰা হয় তেওঁ লাগিলে যিয়েই নহওক সেইটো বুজাইছে এতিয়া এইখিনিতে কি বহিব if a child কি হ'ব এইখিনিতে এটা বি ভাৰ্ব বহিব বি ভাৰ্বটো কি হ'ব has কেলে has হ'ব কাৰণ a child হোৱাৰ লগে লগে এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হৈ আছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে ইয়াতে has বহিলে প্ৰথমটোত ফিউ বহিলে তাৰপিছত he is fit looked এইখিনিত কি হ'ব after looked after কি বুলি কৈছিলো চোৱা চিতা বা যত্ন কৰা বুলি কৈছিলো গতিকে চোৱা চিতা বা যত্ন কৰিবলৈ হলে কি হ'ব লুকডৰ পিছত আফটাৰ ব্যৱহাৰ হ'ব লুকড আফটাৰ মানে হ'ল যত্ন লোৱা বা চোৱা চিতা কৰা তাৰপিছত আমি কি কৰিম it is improbable that he will ever again in his life be given এইটো ইয়াত বি ভাৰ্ব এটা ব্যৱহাৰ হ'ব ইয়াত এই 4 নম্বৰটোত কি হ'ব বি ভাৰ্ব মানে ইয়াত অকল বি ব্যৱহাৰ হ'ব বি হ'ব হয় নহয় বি ভাৰ্ব বুলি বেলেগ নহয় ইয়াত বি হ'ব লাইফ বি হয়নে given so much without having to do anything in return তাৰমানে ইয়াত এটা প্ৰিপজিশ্যন ব্যৱহাৰ হ'ল আৰু সেই প্ৰিপজিশ্যনটো হ'ব অৰ্থৰ ফালৰ পৰা ইন ব্যৱহাৰ হ'ব তাৰপিছত ইন এডিশ্যন কি বুলি দিছে লাইফ ইজ অলৱেজ ডেছ কি ইয়াৰ উপৰিও লাইফ ইজ অলৱেজ ডেছ নিউ থিংছ আমাৰ জীৱনটোৱে কি কৰে টু দ্য চাইল্ড মানে শৈশৱ জীৱনলৈ লাইফটোলৈ তেওঁলোকৰ জীৱনটোৱে তেওঁলোকক কি দিয়ে সদায় নতুন নতুন কিছুমান অভিজ্ঞতা তেওঁলোকক দিয়ে প্ৰদান কৰে সেই দিয়াটোক ডনেটিং বুলি কম নে ডিসপ্লেইং বুলি কম নে গ্ৰান্টিং বুলি কম নে প্ৰেজেন্টিং বুলি কম কোনটো ক'লে শুদ্ধ হ'ব যে কি বুলি কৈছে যে তেওঁ ইয়াৰ উপৰিও লাইফ ইজ অলৱেজ ডেছ নিউ থিংছ টু দ্য চাইল্ড যে ছাত্ৰ ছাত্ৰীসকলক বা ছাত্ৰ বা শৈশৱ ল'ৰা ছোৱালীবিলাকক যে কি হওক তেওঁলোকক কি দিয়ে জীৱনে নতুন নতুন কিছুমান অভিজ্ঞতা তেওঁলোকলৈ লৈ আহে কি কৰে সেইটো ডনেটিং কৰে ডনেটিং নহয় ডনেটিং কেতিয়াও নহয় ডিসপ্লেইংও নহয় গ্ৰান্টিংও নহয় গতিকে শুদ্ধ অপচনটো কি হ'ব প্ৰেজেন্টিং হ'ব এইখিনিত প্ৰেজেন্টিং ব্যৱহাৰ হ'ব ঠিক আছে তাৰপিছত a child finds dash in playing in the rain or in the snow এজন চাইল্ডে finds মানে ভাল পায় কি পায় finds dash in playing in the rain বৰষুণত খেলি বা বৰফত খেলিবলৈ পালে বা বৰষুণত খেলিবলৈ পালে শিশু এজনে কেনেকুৱা পাব শিশু এজনে খুব আনন্দ পাব এতিয়া ইয়াতে কি কৈছে ইয়াত অপচন কেইটা কোনটো ব্যৱহাৰ হ'ব আনন্দ পাব বুলি কৈছে আনন্দ পাব নে নাপাব ল'ৰা এটাক যদি আপুনি সৰু ল'ৰা এটাক যদি ৰেইনত খেলিবলৈ দিয়ে বা বৰফত খেলিবলৈ দিয়ে তাৰ মনটো সি ফূৰ্তিহে পাব ইয়াত পেইন বুলি দিছে পেইন মানে কি কষ্ট পোৱা দুখ পোৱা বুলি কৈছে দুখটো কেতিয়াও নাপায় প্ৰগ্ৰেছ মানে উন্নতি হ'ব বুলি কৈছে প্ৰেছাৰ পাব বুলি কৈছে কি মানে কষ্ট পাব বুলি কৈছে আৰু এই 4 নম্বৰ অপচনটোত প্লেজাৰ হ'ব বুলি কৈছে প্লিজাৰ পাব বুলি কৈছে তাৰমানে
শান্তি পাব বুলি কৈছে, মনত আনন্দ পাব তাৰমানে। গতিকে অপশ্যন ডিটো হ'ব ইয়াত শুদ্ধ। তাৰপিছত কি দিছে, his first visit the seaside, হা, সাগৰৰ কাষলৈ তেওঁ যেতিয়া প্ৰথম যাব, সেইটো তেওঁৰ কাৰণে এটা কি হ'ব বুলি কৈছে, marvelous adventure হ'ব, এটা বৰ ডাঙৰ adventure হ'ব। তেওঁ বহুত মানে দুঃসাহসিক এটা অভিযান যেনেকৈ সম্পূৰ্ণ কৰে এজন মানুহে, তেওঁৰ সেইটো মানে এজন শিশুৰ কাৰণে সেইটো এটা দুঃসাহসিক অভিযানৰ নিচিনা হ'ব বুলি কৈছে। তেতিয়াহ'লে ইয়াত কোনটো ব্যৱহাৰ হ'ব, কোনটো আমি ব্যৱহাৰ কৰিম, টু ব্যৱহাৰ কৰিম, টু। ক'ত হ'ব এইটো, his first visit to the seaside, এইখিনিত টু প্ৰিপজিচনটো ব্যৱহাৰ হ'ব, to the seaside, অপশ্যন বি। নেক্সট আহিলে, নেক্সট কুৱেশ্যনটো আছে কি, ডেছ, এইখিনিত কি দিছে, বাট কিন্তু a child has his pains, কিন্তু এটা শিশুৰ যিটো বিষ মানে কি, ইয়াত গোটেই বাক্যটো চাই লওক, he is not so free, তাৰমানে এটা শিশু কি কৈছে, শিশু ইমান ফ্ৰী নহয়, যাৰে হওক আমি শিশু এটাক ফ্ৰীলি এৰি দিওঁ জানো, শিশু এটাক ফ্ৰীলি এৰি দিয়া নহয়, হয় নে নহয়, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্ক নহয় তাক আমি ফ্ৰীলি এৰি নিদিওঁ। গতিকে টু ডু এজ হি উইচেছ, তাৰমানে সি যিটো কামে ইচ্ছা কৰে সেইমতে সি কৰিব নোৱাৰে, সি পেৰেণ্টৰ কথা মতে চলিব লাগিব। হি ইজ কণ্টিনিউলি বিং ডেছ, being dash not to do thing or is being dash, কথাটো কি বুলি কৈছে, যে সি কিছুমান কাম, তাৰমানে সি মাক দেউতাকৰ শাসনত থাকিব লাগিব এটা শিশু, সি ইচ্ছা গলে সি যিকোনো এটা কাম সি মুক্ত মনেৰে কৰি দিব নোৱাৰে, গতিকে তাক কৰিবলৈ দিয়া নহয়। বিং কি হ'ব এইখিনিত, বিং অৰ্ডাৰ্ড নহয়, ফৰবিডেন নহয়, ৰেষ্ট্ৰিক্টেডো নহয়, বিং কি হ'ব, টল্ড, বিং টল্ড কোৱা হয়, তাৰমানে সেইটো বুজাইছে, হয়নে, যে শিশু এটাৰ তেওঁ ইচ্ছা অনুসৰি যিমান মুক্ত হ'ব লাগে সিমান মুক্ত নহয়। তাৰপিছত কি বুলি কৈছে, not to do thing or is being dash, ইয়াত কি হ'ব, যদি তেওঁ কিবা কিবি মানে কি কৰে, যদি তেওঁ কথা নুশুনে বা কিবা নকৰে, শিশু এটা কি কৰা হয়, তেতিয়া কি কৰা হয়, বিটেন মানে কামোৰা হয়, পেনালাইজ কৰা হয়, ডিষ্টাৰ্ব অশান্তি দিয়া হয়, নে পানিছ কৰা হয়, কোনটো হ'ব শুদ্ধ, কোনটো দিলে বাক্যটো মানে শুৱলা হ'ব, সেইটো হৈছে কি, পানিছড। যদি শিশু এটাই মানে কিবা কিবি হেৰি কৰে তেতিয়াহ'লে তাক কি কৰা হ'ব, পানিছ কৰা হ'ব, মানে মাক দেউতাকে তাক শাস্তি দিব, তেনেকুৱা ধৰণৰ কথা কৈছে। his life is therefore not perfectly happy, সেইকাৰণে এটা শিশুৰ জীৱনটো ইমান সুখী নহয় বুলিও কৈছে। এই এনেকুৱা ধৰণৰ বাক্যই দিব,